পত্নীৰ লগত কাজিয়া কৰি ঘৰলৈ গোমাংস আনিলে বজ্ৰ ৰাজবংশীয়ে। মোৰ পত্নীয়ে মদু খায়, গাহৰিও খায়। মোৰ তিৰিটো মদ খায় নাপায়, আমাৰ গাহৰি খাব নাপায়, সি গাহৰিও খায় মদও খায়। আমি বৈষ্ণৱ ধৰ্মত শৰণ লৈছোঁ। মই মদ নাখাওঁ, তাইকো খাবলৈ বাধা দিছোঁ। মই কিন্তু মদ নাখাওঁ জীৱনত, মদৰ বটল চুই পোৱা নাই। মই তাক মানা কৰোঁ যে মদ খাব নালাগে, গতিকে ভাল নহয়, যিহেতু আমি বৈষ্ণৱ ধৰ্মত শৰণ লৈছোঁ। তাইক মানা কৰাৰ বাবে মোক 3 দিন ভাত দিয়া নাই। মোক আজি 3 দিন ধৰি ভাত দিয়া নাই, এইখিনি প্ৰতিবাদ কৰাৰ কাৰণে। মই বেলেগক খুৱাম বুলি অনা নাই, নিজে খাবলৈ আনিছোঁ। মই কিন্তু বেলেগক খুৱাম বুলি অনা নাই, এইটো বস্তু আপুনি নাপায়। আজি 3 দিন ধৰি মই ভাত খাব পোৱা নাই, গতিকে মোৰ কি আছে আৰু আগে পিছে, হিন্দু বা মুছলমান বা খ্ৰীষ্টান বা শিখ এইবিলাকৰ কথা নাহেতো। কাৰণ মই 3 দিন ধৰি ভাত খোৱা নাই, মোৰ ভোক, পেটৰ ভোকটো মই মিটাব লাগিব। তো বস্তুটো ঘৰতে বনালোঁ। বজ্ৰ ৰাজবংশীয়ে ঘৰলৈ গৈ মাংস অনাক কেন্দ্ৰ কৰি বাক্সাৰ শালবাৰীত তীব্ৰ উত্তেজনা। জানিব পৰা মতে পত্নীৰ সৈতে কাজিয়া কৰি ঘৰলৈ গোমাংস আনে লোকজনে। তাৰ পিছতেই পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি। আমাৰ দেউতা আৰু মাৰ মানে অলপ কাজিয়া হৈ আছিলে, মানে মায়ে মামা ঘৰত গৈছিলে মৰা গাছ খাবলৈ। তো তাতে দেউতাই ভাবিছে কি মায়ে মদ আৰু গাহৰি মাংস খাইছে বুলি, তো মায়ে খোৱা নাই। সেইটোৰ বাবে সি মানে অলপ এইটো কাৰণে ঘৰত গৰু মাংস লৈ আহিলে জেদ কৰি কেনে। মানে ভাবিছে মায়ে গাহৰি মাংস খাব পাৰে যদি মই কিয় নকৰোঁ, জেদ কৰি মানে সি ঘৰত গৰু মাংস লৈ আহিছিলে। আনি পিছপিনে পঠি থৈছে, ঘৰৰ পিছপিনে ব্ৰইলাৰ মাংস বুলি কৈ আছিলে। তো গাঁৱৰ ৰাইজে চালে, তো কোনোপধ্যে মানে এইটো কোনো এংগলত ব্ৰইলাৰ মাংস হ'বই নোৱাৰে, মানে চবে চালে তো অৰিজিনেলি গৰু মাংস হয়। অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গোমাংসখিনি উদ্ধাৰ কৰাৰ লগতে বজ্ৰ ৰাজবংশীক আটক কৰি লৈ যায়। পিতৃৰ এই কাণ্ডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পুত্ৰই। মানে এফআইআৰ দিছোঁ, ময়ে দিছোঁ ছাৰ, যাতে সি মানে এইটো ভুল কৰিছে আৰু আগে পিছে বহুত অত্যাচাৰ কৰিছে মাৰ ওপৰত। সৰুৰ পৰা দেখিছোঁ অত্যাচাৰ কৰা, মানে এইটো কাৰণে মই এতিয়া এটা ৰিকুৱেষ্ট কৰোঁ যাতে সি এৰা খাই নাহে। মানে এতিয়া বেয়া লাগে এনেকৈ চাই থাকিব মাক, মানে মাৰিবও নোৱাৰোঁ তাক, দেউতা হয় যিহেতু। সেইকাৰণে আইনমতে কামটো মানে একশ্যনটো ল'লে হ'ল, যাতে সি ঘূৰি নাহে আৰু আমাৰ ইয়াতে। জ্ঞাতি গাঁৱৰ বজ্ৰ ৰাজবংশী, তেখেতৰ ল'ৰাটোৱে মোৰ লগত যোগাযোগ কৰিছে যে মোৰ দেউতাই গৰু মাংস লৈ আহিছে বুলি ঘৰত। তো আমি আহি কিনে ৰাইজৰ মানুহ আহি পেলাই সোধ পোছ কৰাত মানে গম পালোঁ যে সিহঁতৰ মানে আজি কেইদিনমান ধৰি মানে পৰিয়ালকেন্দ্ৰিক কিবা এটা খামখেলি চলি আছিল মাকৰ লগত, মানে গিৰেক ঘৈণীয়েকৰ মাজত। তো জনামতে মাক ঘৈণীয়েকৰ ঘৰ মাহিপাৰাত, তো তেখেতসকলৰ তাত কিবা মানে শ্ৰাদ্ধৰ কিবা কাম আছিলে। যিহেতু মানে তেখেতসকল বড়ো মানুহ, মহিলাজন, তো তাতে কিবা খোৱা বোৱাক লৈ অলপমান তেখেতৰ অশান্তি কিবা কৰিছে, মানে গাহৰি মাংস খোৱাৰ লৈ পেলাই। তো এই গাহৰি মাংস খাইছে বুলি মানে কাজিয়াৰ মানে সূত্ৰপাত হয়। তো তেনে ক্ষেত্ৰত মানে ই আজি কি কৰিছে, গৰুৰ মাংস লৈ আহিছে। মানে তো যদি গাহৰি খাব পাৰা মই গৰু খাম, তাৰ মানে সেই লৈ আনি মানে ঘৰত মানে হাই হাল্লা হয়, আমি সমাজৰ মানুহ আহোঁ। তো সি তাৰ আগতে সি কি কৰিছে, গৰু মাংসখিনি পিছফালে লৈ পেলাই বা লেট্ৰিনৰ পিছফালে এটা সৰু গাঁত খান্দি গাঁতত পুতি থৈ দিছিলে। তো আমি আৰু পুলিচো আহে, সেই সময়ত পুলিচ একেলগে গৈ পেলাই আমি গৰু মাংসখিনি আমি প্ৰত্যক্ষ কৰোঁ। তো এতিয়া মানে সেই লৈ পেলাই পুলিচে তেখেতক এৰেষ্ট কৰি লৈ গৈছে। বাক্সাৰ পৰা সুবৰ্ণ পাঠক, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।